আজি অলপ ফূৰ্তি ধেমালিৰ মাজত দিনটো পাৰ কৰিলোঁ। কিন্তু এই ফূৰ্তি ধেমালিৰ মাজত কোনো ধৰণৰ 5 ষ্টাৰ হোটেল বা কোনো ধৰণৰ ৰিজৰ্টত আমি অহা নাই। আমি আহিছোঁ অলপ ব্যতিক্ৰমী ঠাইলৈ। কাৰণ এই ঠাইখন আপোনালোকে হয়তো দেখি গমেই পাইছে যে ওচৰত নাও আছে, এখন সৰু নদী আৰু অলপ ধাননি পথাৰ বা কিছুমান খেতি পথাৰ ইয়াত আছে। আচলতে এইখন হৈছে চৰ অঞ্চলত আহিছোঁ আজি ফুৰিবৰ কাৰণে। গতিকে দিনটোৱে প্ৰায় এই চৰ অঞ্চলতেই কটাই দিলোঁ। যদিও আজি অলপ ইয়াত ফূৰ্তি মনোভাৱ লৈ আহি অলপ আনন্দ বিচাৰি আহিছিলোঁ, কিন্তু ইয়াৰ মাজতো কিছুমান কথা এই জাগাখিনিত আহি মনত পৰি গ'ল। কাৰণ ইয়াত কিছুমান জীয়া ছবি আমি দেখিবলৈ পালোঁ। এই অঞ্চলবোৰত সাধাৰণ মানুহৰ যি জীৱনশৈলী তাক দেখি সঁচাকৈ আমাৰ অন্তৰটো কঁপি উঠিছে। এই মানুহসমূহ যিমান পৰিশ্ৰম কৰি ইয়াত কিছুমান শস্য উৎপাদন কৰিছে আৰু যি শস্যসমূহ আমি বিভিন্ন ঠাইলৈ, বিভিন্ন চিটি বা টাউনলৈকে লৈ যোৱাও দেখা পাওঁ। আৰু লগে লগে দেখা পালোঁ এই মানুহসমূহৰ যি বিভিন্ন আৰ্তনাদ, এই বস্তুখিনি দেখি কিন্তু মনটো সঁচাকৈ কান্দি উঠে। বিভিন্ন সময়ত দেখা যায় যে এই মানুহসমূহক লৈ বিভিন্ন ৰাজনীতি চলি থাকে। কোনোবা উচ্চ মহলে এই মানুহখিনিক একেবাৰেই গুৰুত্বহীন কৰি থৈ বিভিন্ন সময়ত বিভিন্ন তুচ্ছ তাচ্ছিল্যমূলক কথা কোৱা দেখা যায় এই মানুহসমূহক লৈ। গতিকে এই মানুহসমূহক বিভিন্ন সময়ত কিন্তু বিভিন্ন ঠাইত এটা সময় আছিল যে এই চৰ অঞ্চলত কিন্তু কোনোবা উন্নত ঠাইত, মানে যিসমূহ চৰ জাগা নহয় সেই ঠাইৰ পৰা কিন্তু কোনোবাই ছোৱালী এই চৰ অঞ্চলত বিয়া নিদিয়ে। কোনোবাই ল'ৰা এজনক চৰ অঞ্চলত সাধাৰণতে বিয়া পাতিব লৈ নাহে। এই অঞ্চলসমূহত যদি এটা সৰুকৈ এটা স্কুল ক'ৰবাত থাকিছে, স্কুলত শিক্ষক এজন চাকৰি কৰিবলৈ নাহে। ইয়াতে ওচৰে পাঁজৰে মই দেখা পালোঁ যে হস্পিটেল এখন আছে, মানে চৰ হস্পিটেল যাক কোৱা হয়। দূৰৰ পৰা কিন্তু ইয়াত ডক্টৰ আহি থাকে। গতিকে এনেকুৱা যদি হয় তেন্তে এই অঞ্চলসমূহ উন্নত কেনেকৈ হয়? এই অঞ্চলসমূহৰ সাধাৰণ মানুহ, কৰ্মী মানুহ ইমান কষ্ট কৰিছে, ইমান পৰিশ্ৰম কৰিছে, এই মানুহসমূহ আগবাঢ়ি যোৱাৰ যদি কোনোবা সুযোগেই নাপায় তেন্তে আগবাঢ়ি এই মানুহসমূহ কেনেকৈ যাব? আৰু এই মানুহসমূহ যদি আগবাঢ়ি নাযায় তেন্তে আমাৰ অসম অসমৰ বাজেটত দেখা পালোঁ বিভিন্ন ঠাই, বিভিন্ন জাগা, উজনি অসম হওক বা আৰু কিছুমান অঞ্চলসমূহক লৈ বিভিন্ন ধৰণৰ আঁচনি লোৱা দেখা পালোঁ। কিন্তু তাৰ মাজত দেখা নাপালোঁ যে চৰ অঞ্চলসমূহক লৈ কিবা আঁচনি আছে। চৰ অঞ্চলসমূহৰ যাতায়াত আৰু যোগাযোগৰ কাৰণে কিবা আঁচনি কিন্তু আমি দেখিবলৈ নাপালোঁ। আমি এই খাটি খোৱা মানুহৰ শস্যৰ উচিত মূল্য পোৱাৰ কাৰণে কিছুমান আমি আঁচনি যদিও পাব লাগিছিল, আমি কিন্তু তাত দেখা নাপালোঁ। আমি এই অঞ্চলসমূহৰ উন্নতিৰ কাৰণে, এই অঞ্চলসমূহৰ শিক্ষা দীক্ষা বা স্বাস্থ্য ব্যৱস্থাৰ উন্নতিৰ কাৰণে কিন্তু কোনোবা আঁচনি আমি এই চৰকাৰখনৰ হাতত লোৱা দেখা নাপালোঁ। গতিকে খুবেই দুৰ্ভাগ্যজনক। এই মানুহসমূহৰ চৰ অঞ্চলত জন্ম লোৱাটোৱে কিবা পাপ হৈছে নেকি? জন্ম লোৱাটোতো ক'ৰবাত পাপ হ'ব নিশ্চয়কৈ নোৱাৰে। গতিকে কি ভুলৰ কাৰণে এই মানুহসমূহক ইমান দিনৰ পিছত এই মানুহসমূহক ইমান পিছলৈ ঠেলি দিয়া হৈছে? গতিকে আমাৰ দাবী থাকিব, আমাৰ আহ্বান থাকিব যে এই মানুহসমূহক যদি আগবঢ়াই লৈ যোৱা নহয় তেন্তে আমাৰ অসমখনক আগবঢ়াই লৈ যোৱা একেবাৰেই